নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজিৰ দিনটোত ওলোৱা আমি মুখ্য জব কিছুমানৰ বিষয়ে আলোচনা কৰিম ভালেখিনি জব ওলাইছে আৰু কি জব ওলাইছে কেনেকৈ কি এপ্লাই কৰিব লাগিব সকলোবোৰ আমি ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব যদি চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই ইয়াত সদায় আপোনালোকৰ কাৰণে নতুন নতুন জব ৰিলেটেড আৰু হেল্পফুল ভিডিঅ' মই লৈ আনো যাৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব তেন্তে হওক আজিৰ দিনটোত ওলোৱা ভালেখিনি জবৰ বিষয়ে আমি আলোচনা কৰোঁ সো গাইজ আমি ফাৰ্ষ্ট জবটো আলোচনা কৰোঁ আৰ্জেণ্টলি ৰিকোয়াৰ্ড কেণ্ডিডেটছ ফৰ এ কৰ্পৰেট কোম্পানী চেলাৰী 10,000 to 15,000 ইনচেণ্টিভছ থাকিব শুড হেভ গুড কমিউনিকেশ্যন স্কিল যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰিব অহাকালিলৈ আজিৰ দিনটোত নকৰিব আজি যিহেতু ৰবিবাৰ হয় বন্ধ থাকে সকলো এটা কৰ্পৰেট কোম্পানীৰ কাৰণে কিছুমান কেণ্ডিডেট দৰকাৰ হৈছে ভাল চেলাৰী পেকেজ ষ্টাৰ্ট হ'ব আপোনালোকে ইচ্ছা কৰিলে এপ্লাই কৰিব পাৰে এপ্লাই কৰাৰ আগতে আপোনালোকে সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব জবটো কিবা চাৰ্জেবল হয় নেকি ক'ত হ'ব কেনেদৰে কৰিব লাগিব ডিটেইলছবোৰ কনফাৰ্ম কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে ৰিকোয়াৰ্ড ফৰ এ প্লাইউড ইউনিট লোকেটেড এট বাৰাপানী মেঘালয়া একাউণ্টেণ্ট ষ্ট'ৰ ইনচাৰ্জ এছিষ্টেণ্ট পাৰ্চেজ এক্সিকিউটিভ এইটো গুৱাহাটীৰ কাৰণে চেলাৰী উইল মেচ উইথ দ্য ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডছ এপ্লাই টু দিছ মেল আই ডি উইদিন 7 days অৰ্থাৎ মেঘালয় বাৰাপানীত একাউণ্টেণ্ট আৰু ষ্ট'ৰ ইনচাৰ্জ এছিষ্টেণ্টৰ কাৰণে পদ আছে আৰু পাৰ্চেজ এক্সিকিউটিভৰ কাৰণে গুৱাহাটীত আছে চেলাৰী আপোনালোকক এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মতে দিয়া হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে 7 দিনৰ ভিতৰত তলত দিয়া মেইল আই ডিত নিজৰ চিভিখন চেণ্ড কৰিব লাগিব ঠিক আছে একাউণ্টেণ্ট আৰু ষ্ট'ৰ ইনচাৰ্জ পাৰ্চেজ এক্সিকিউটিভ সকলোৱে এইবোৰ ভেকেঞ্চিৰ কাৰণে বিচাৰি ফুৰে গতিকে আপোনালোকে এইটো এটা ভাল অপৰচুনিটি আছে এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে লাইফ ইঞ্চুৰেঞ্চ কোম্পানীত DM আৰু AM পজিশ্যনৰ কাৰণে তিনিচুকীয়া আৰু দুলীয়াজান লোকেশ্যনত পদ মুকলি হৈছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া যি ফোন নম্বৰ দিয়া আছে ফোন নম্বৰত আপোনালোকে ৰিজিউমখন পঠিয়াব লাগিব হোৱাটছএপত মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব আৰু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলছত ঠিক আছে গতিকে লাইফ ইঞ্চুৰেঞ্চ কোম্পানীত বা লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া যদি কাম কৰিব বিচাৰে জব কৰিব বিচাৰে DM আৰু AM ডিষ্ট্ৰিক্ট মেনেজাৰ আৰু এৰিয়া মেনেজাৰ হ'ব পাৰে বা এছিষ্টেণ্ট মেনেজাৰ এইকেইটা পষ্টৰ কাৰণে তিনিচুকীয়া আৰু দুলীয়াজান লোকেশ্যনৰ কাৰণে মুকলি হৈছে যদি ইচ্ছুক হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে কৰিব পাৰে গ্ৰেজুৱেট হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 1 year চেলছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ঠিক আছে গতিকে তিনিচুকীয়া আৰু দুলীয়াজানসকলে এইখিনি কৰিব পাৰে নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকোয়াৰ্ড এ লেবৰেটৰী টেকনিচিয়ান ফৰ এ ডায়েবেটিক চেণ্টাৰ এট গুৱাহাটী লেবৰেটৰী টেকনিচিয়ান দৰকাৰ হৈছে এটা ডায়েবেটিক চেণ্টাৰ আছে গুৱাহাটীত অৱস্থিত যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আই ডিত নিজৰ চিভিখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট জবটো হৈছে ৰিকোয়াৰ্ড এ চেলছ এক্সিকিউটিভ ফৰ এ পেকেজিং টেপছ ইণ্ডাষ্ট্ৰী চেলছ এক্সিকিউটিভ দৰকাৰ হৈছে এটা পেকেজিং টেপছ ইণ্ডাষ্ট্ৰী হয় নিড টু বি ফ্লুৱেণ্ট ইন ইংলিছ আছামিজ হিন্দী এণ্ড বেংগালী ঠিক আছে 4টা ভাষাত আপোনালোকে ফ্লুৱেণ্টলি ক'ব জানিব লাগিব এক্সপিৰিয়েঞ্চ ইন ষ্টেচনাৰী অৰ ডিছপ'জেবল আইটেমছ ফিল্ড ইজ প্ৰিফাৰেবল আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ ষ্টেচনাৰী আৰু ডিছপ'জেবল আইটেমত ফিল্ডৰ কাৰণে প্ৰিফাৰেবল হ'ব যদি আপোনালোকৰ এইখিনি এক্সপিৰিয়েঞ্চ আছে ফিল্ডত কৰা তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব বয়স আপোনালোকে আপ টু 40 yearsলৈকে এপ্লাই কৰিব পাৰিব যদি ইচ্ছুক হয় তেতিয়াহ'লে তলতে মেইল আই ডিত নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে আৰু অথবা আপোনালোকে হোৱাটছএপতো নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে এপ্লিকেশ্যন ফ্ৰম এলিজিবল কেণ্ডিডেটছ আৰ ইনভাইটেড ফৰ দ্য ফলোইং টিচিং পোষ্ট ইন গুৰুকুল নেশ্যনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বাসুগাঁও BTAD আছাম ফৰ দ্য ছেজন 21-22 গুৰুকুল নেশ্যনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বাসুগাঁও BTADত অৱস্থিত তাৰ কিছুমান টিচিং পোষ্ট মুকলি হৈছে PGT ইন ফিজিক্স কেমিষ্ট্ৰি মেথছ তাৰপৰা ইংলিছ এইকেইটা আপোনালোকৰ পদ হয় এজ পাৰ CBSE নৰ্মছ চেলাৰী দিয়া হ'ব কোৱালিফিকেশ্যনো এজ পাৰ CBSE হ'ব চেলাৰী নিগচিয়েবল হ'ব কমেনচুৰেট উইথ এক্সপিৰিয়েঞ্চ ইমেইল ইয়ৰ আপডেটেড CV মেনশ্যনিং পোষ্ট এপ্লাইড ফৰ ইন ছাবজেক্ট টু দ্য GNSBSUGAON@gmail.com অৰ্থাৎ GNSBasugaon@gmail.com 7 মে'ৰ আগে আপোনালোকে
এপ্লাই কৰিব লাগিব ঠিক আছে আৰু কন্টেক্ট নম্বৰ দিয়া আছে যদি কিবা জানিব লগা থাকে স্যালাৰিৰ পৰা আদি কৰি বহুত কিবা কিবি তেতিয়াহ'লে নিশ্চয় ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি আপোনালোকে এপ্লাই কৰিব পাৰে ভালেখিনি পোষ্ট আছে এবাৰ ভালদৰে চাই ল'ব নেক্সট জবটো হৈছে সাৰ্জিকেল ডিস্ট্ৰিবিউশন হাউস ৰিকুৱাৰ্ডছ 2 sales executive for in its Guwahati and Dibrugarh headquarter candidate must have minimum 1.5 years experience in same field please apply with CV to this mail ID the surgical distribution house তেওঁলোকক দৰকাৰ হৈছে সেলস এক্সিকিউটিভৰ কাৰণে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ কাৰণে ঠিক আছে আৰু তেওঁলোকৰ 1.5 years experience থাকিব লাগিব সেম ফিল্ডত যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ সিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে আৰ্জেন্টলি ৰিকুৱাৰ্ড ওয়ান একাউন্টেন্ট ফৰ আৱাৰ ব্ৰাঞ্চ অফিচ এট জাগি ৰোড আছাম দ্য কেণ্ডিডেট should be become with minimum 3 years working experience থাকিব লাগিব টেলি সফটওয়্যাৰৰ হৈতে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ সিভিখন মেইল কৰিব লাগিব আৰু কবি আৰু যদি কিবা স্যালাৰিৰ পৰা আদি কৰি আপোনালোকে জানিব লগা আৰু কিছুমান কথা যদি আছে তেতিয়াহ'লে ফোন নম্বৰ এবাৰ ফোন কৰিব আৰু ডিটেইলছবোৰ কনফাৰ্ম কৰিব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড সাৰ্ভিস ইঞ্জিনিয়াৰ ফৰ ৱেব ব্ৰিজ প্ৰিফাৰ ইলেক্ট্ৰনিক ডিপ্লোমা কন্টেক্ট দিস ফোন নম্বৰ ৱেব ব্ৰিজৰ কাৰণে সাৰ্ভিস ইঞ্জিনিয়াৰ দৰকাৰ হৈছে ইলেক্ট্ৰনিক ডিপ্লোমা প্ৰিফাৰ কৰা হ'ব যদি আপোনালোক ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰ এবাৰ ফোন কৰি ল'ব আৰু স্যালাৰিৰ পৰা আৰু আদি কৰি আপোনালোকে জানিব লগা সকলোবোৰ কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকে তলত দিয়া মেইল আইডি নিজৰ সিভিখন সেন্ড কৰি দিব বা এবাৰ সুধি ল'ব কেনেদৰে এপ্লাই কৰিব লাগিব নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড ICU নাৰ্ছ ICU টেকনিচিয়ান ৱাৰ্ড বয় এণ্ড গাৰ্লছ হাউচকিপিং ষ্টাফ এণ্ড মেডিচিটি গুৱাহাটী আদিত্য মেইল ইউৰ ৰিজিউম টু দিছ মেইল আইডি ICU নাৰ্ছ ICU টেকনিচিয়ান ৱাৰ্ড বয় এণ্ড ৱাৰ্ড গাৰ্ল হাউচকিপিং ষ্টাফ দৰকাৰ হৈছে মেডিচিটি গুৱাহাটীত আদিত্যত যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব লাগিব আৰু কিবা যদি জানিব লগা থাকে স্যালাৰিৰ পৰা আদি কৰি আৰু সকলো তেতিয়াহ'লে এবাৰ ফোন কৰি ল'ব ফোন নম্বৰ দিয়া আছে ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে ভেকেন্সি ফৰ FMCG প্ৰডাক্টছ সেলস এক্সিকিউটিভ স্যালাৰি নেগোচিয়েবল 2 years এক্সপিৰিয়েন্স বিচৰা হৈছে সেলস এক্সিকিউটিভৰ কাৰণে FMCG প্ৰডাক্টছৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ সিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েন্স আছে নেক্সট জবটো হৈছে একাউন্টেন্ট ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন BCom MCom BBA MBA CA এক্সপিৰিয়েন্স 3+ years in related field আপোনালোকৰ একাউন্টেন্ট দৰকাৰ হৈছে তলত দিয়া কোৱালিফিকেশ্যনৰ অৰ্হতাসমূহ থাকিব লাগিব আৰু মিনিমাম 3 years এক্সপিৰিয়েন্স থাকিব লাগিব ৰিলেভেন্ট ফিল্ড স্কিলছ দিয়া আছে MS অফিচ আৰু টেলি যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি কিবা জানিব লগা থাকে স্যালাৰিৰ পৰা আদি কৰি আপোনালোকে জানিব লগা আৰু সকলো আৰু কিছুমান কথা তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে 40 No's ডেলিভাৰী এছ'চিয়েটছ ফৰ ই-কমাৰ্চ কোম্পানী গুৱাহাটীত অৱস্থিত 40 জন বিচৰা হৈছে ডেলিভাৰী এছ'চিয়েটছ ই-কমাৰ্চ কোম্পানীৰ কাৰণে আৰু যিহেতু ইয়াত অকল ফোন নম্বৰ আছে এইটো মই ইমান চিয়ৰ নহয় তথাপি আপোনালোকক ক'ব পাৰোঁ যে অহাকালিলৈ এবাৰ ফোন কৰি ল'ব যে জবটো চাৰ্জেবল হয় নেকি যদি নহয় তেতিয়াহ'লে আগলৈ আপুনি আগবাঢ়িব পাৰিব ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব কোৱালিফিকেশ্যন কি লাগিব স্যালাৰি কি লাগিব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব ঠিক আছে নেক্সট জবটো হৈছে ওৱান মোবিলাইজাৰ নিডেড ফৰ এ ৰেপুটেড সিকিউৰিটি এজেঞ্চি বেছড এট গুৱাহাটী উইথ 3 or 4 years এক্সপিৰিয়েন্স থাকিব লাগিব মোবিলাইজাৰ দৰকাৰ হৈছে এটা সিকিউৰিটি এজেঞ্চিৰ কাৰণে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব আৰু যদি কিবা স্যালাৰিৰ পৰা আদি কৰি আন কিছুমান জানিব লগা কথা থাকে তেতিয়াহ'লে ফোন নম্বৰত ফোন কৰিব আৰু ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে হাজী আব্দুল মজিদ মেমৰিয়েল হস্পিটেল হোজাই আসাম হোজাইত আছে ইয়াত কিছুমান পদ মুকলি হৈছে আমি চাই লওঁ ভালদৰে কি পদ আছে 150 বেডৰ 181 বেডৰ মাল্টি স্পেচিয়েলিটি হস্পিটেল আণ্ডাৰ এক্সপানছন টু 350 বেডছ উইথ 3 ব্ৰাঞ্চেছ MRI টেকনিচিয়ান আৰু CT টেকনিচিয়ান দৰকাৰ হৈছে
ফ্ৰেছাৰ কেন অলছ' এপ্লাই, এক্সপিৰিয়েঞ্চ কেণ্ডিডেটছ উইল বি প্ৰিফাৰ্ড। MRI টেকনিচিয়ান আৰু CT টেকনিচিয়ানৰ কাৰণে দৰকাৰ হৈছে, ফ্ৰেছাৰো এপ্লাই কৰিব লাগিব, কিন্তু এক্সপিৰিয়েঞ্চ থাকিলে আপোনাক প্ৰিফাৰ কৰা হ'ব। নেক্সটটো আছে লেবৰেটৰী টেকনিচিয়ান, ফ্ৰী একমডেশ্যন দিয়া হ'ব আৰু চেলাৰী আপোনালোকৰ নেগচিয়েবল হ'ব। ৱাক ইন ইণ্টাৰভিউ আছে 3rd to 7th মে, অৰ্থাৎ 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে আপোনালোকৰ ইণ্টাৰভিউ হ'ব ৱাক ইন ডিউৰিং দ্য অফিচ আৱাৰ্ছ। আপোনালোকে কণ্টেক্ট কৰিবৰ কাৰণে তলত ডক্টৰ চাহিদুল ইছলাম MS ফিয়াক্স চিফ মেডিকেল ডাইৰেক্টৰ চেল নম্বৰ দিয়া আছে আৰু মেইল ID দিয়া আছে। এবাৰ আপোনালোকে কল কৰি ল'ব, তাৰপিছত সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব। যদি আপোনালোকে কিবা জানিব লগা থাকে তাৰপিছত আপোনালোকে এপ্লাই কৰিব। নেক্সট জবটো হৈছে ৰিকোৱাৰ্ড একাউণ্টছ এক্সিকিউটিভ ফৰ CA ফাৰ্ম হেভিং এক্সপিৰিয়েঞ্চ ইন ইনকম টেক্স ছেক্টৰ, ফৰৱাৰ্ড ৰিজিউম টু দিছ মেইল ID। এজন একাউণ্টছ এক্সিকিউটিভ দৰকাৰ হৈছে আৰু তেওঁৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইনকম টেক্স ছেক্টৰত। তেতিয়াহ'লে আপোনালোকে তলত দিয়া মেইল IDত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। আৰু যদি কিবা চেলাৰীৰ পৰা আদি কৰি আন কিছুমান কথা জানিব লগা থাকে তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব, ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব, তাৰপিছত আপোনালোকে এপ্লাই কৰিব। নেক্সটটো হৈছে ৰিকোৱাৰ্ড কোৱালিফাইড এণ্ড মিনিমাম 5 years এক্সপিৰিয়েঞ্চ থকা RM PM ষ্ট'ৰ একাউণ্টছ ইনচাৰ্জ দৰকাৰ হৈছে। ছাইট ছুপাৰভাইজাৰ ফৰ কনষ্ট্ৰাকশ্যন ছাইট ফেক্টৰী এট ৰামপুৰ বিজয়নগৰ। ৱাক ইন ইণ্টাৰভিউ হ'ব 3rd মে। যদি আপোনালোকে ইচ্ছুক হয় বৰাগাঁও গুৱাহাটীত গৈ আপোনালোকে ইণ্টাৰভিউ দিব লাগিব। কণ্টেক্ট পাৰ্চন দিয়া আছে ইণ্টাৰভিউৰ কাৰণে, এবাৰ ফোন কৰি ল'ব। চেলাৰীৰ পৰা আদি কৰি কোৱালিফিকেশ্যন ডিটেইলছৰ সৈতে আপোনালোকে ভালদৰে বুজি ল'ব, তাৰপিছতে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে এপ্লাই কৰিব। চ' গাইজ আজিৰ দিনটোত ইমানখিনি আছিলে জব মই আপোনালোকক জনাবলৈ বিচাৰিছিলোঁ আৰু জনালোঁ। কিমানবোৰ জব ওলাইছে, কি ওলাইছে, কেনেদৰে এপ্লাই কৰিব লাগিব, সকলোবোৰ ডিটেইলছৰ সৈতে ভালদৰে বুজাই দিলোঁ। গতিকে আশা কৰোঁ আপোনালোকে জববোৰ এপ্লাই কৰিব, আপোনালোকৰ নিজৰ অৰ্হতা অনুসৰি জববোৰ পাব বুলি আশা ৰাখোঁ। আৰু এতিয়া মই আপোনালোকক দেখাম যে আপোনালোকে বাকী ইয়াৰ থ্ৰুদিও বা ইয়াৰ বাহিৰেও আপোনালোকে কেনেদৰে জববোৰ নিজৰ ঠাইতে বিচাৰি উলিয়াব। মই ইয়াৰ আগতেও জনাইছোঁ আৰু আজিও মই 2-এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে এতিয়াও চাই থাকক ভিডিঅ'টো। চ' গাইজ মই এইটো এপৰ বিষয়ে ইয়াৰ আগতো মই এটা ভিডিঅ'ৰ সৈতে ভালদৰে বুজাই দিছোঁ আপোনালোকক। সেই ভিডিঅ'টো আপোনালোকে এবাৰ চাই ল'ব লাগিব, তেতিয়াহ'লে আপোনালোকে ভালদৰে বুজি পাব যে এই এপটো কেনেদৰে ব্যৱহাৰ কৰে আৰু ইয়াৰ পৰা আপোনালোকে কেনেদৰে জববোৰ ফাইণ্ড কৰিব। ঠিক আছে, যিহেতু মোৰ ইয়াত লোকেশ্যন গুৱাহাটী হৈ আছে আৰু আপোনালোকৰ নিজৰ ঠাই অনুসৰি নিজৰ লোকেশ্যন অনুসৰি ছেট কৰি ল'ব। তাত আপোনালোকে নিজৰ যোনটো ডিপাৰ্টমেণ্টত আপোনালোকে জবটো ফাইণ্ড কৰিব বিচাৰিছে বা জব কৰিব বিচাৰিছে সেই ডিপাৰ্টমেণ্ট 3টালৈকে আপোনালোকে চিলেক্ট কৰিব পাৰিব, 3টা ডিপাৰ্টমেণ্টলৈকে। তাৰে 3টা ডিপাৰ্টমেণ্ট চিলেক্ট কৰাৰ পিছতে আপোনালোকে চাব পাৰিব নিজৰ এৰিয়াসমূহত, নিজৰ ওচৰে পাজৰে থকা ঠাইসমূহত কি জব এতিয়াও এভেইলেবল আছে বা ভেকেঞ্চি ওলাই আছে। তেতিয়া আপোনালোকে তাৰ পৰাই এপ্লাই কৰিব পাৰিব। মই ইয়াত যিহেতু গুৱাহাটীৰ কাৰণে চাই দিছোঁ, ইয়াত গুৱাহাটী ডেলিভাৰী জব, ডেলিভাৰী এক্সিকিউটিভ, ডেলিভাৰী বয়, ঠিক আছে, বাইক এক্সিকিউটিভ, চেলছ ৰিপ্ৰেজেণ্টেটিভ, অডিট, একাউণ্টছ এছিষ্টেণ্ট, একাউণ্টেণ্ট, ডেলিভাৰী বয়, এনেদৰে বহুতবোৰ জব ইয়াত এতিয়াও উপলব্ধ হৈ আছে। যিসকলে ডেলিভাৰী বয়ৰ কাৰণে ইচ্ছুক হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে বেলেগো এপ্লাই কৰিব পাৰে আপোনালোকৰ নিজৰ ডিপাৰ্টমেণ্ট অনুসৰি। কোনোবাই যদি ইঞ্জিনিয়াৰিঙৰ কিবা কাম বিচাৰে তেতিয়াহ'লে ইয়াতো আপোনালোকে চিলেক্ট কৰিব পাৰে। কিছুমানে যদি BCA বা BBAৰ যদি কিবা কাম বিচাৰে তেতিয়াও ইয়াত আপোনালোকে বিচাৰি কৰিব পাৰে। গতিকে ইয়াৰ পৰা যথেষ্ট সংখ্যক লোকে জব পাইছে আৰু এতিয়াও পাই আছে। মই আপোনালোকক ছাজেষ্ট কৰিছোঁ এইটো এপ আপোনালোকে এবাৰ ইউজ কৰক আৰু এবাৰ ট্ৰাই কৰক। চাৰ্জেবল ইয়াতো আছে, ইয়াতো আপোনালোকে পাই যাব তেনেকুৱা কনচালটেঞ্চি থকা জব, কিন্তু আপোনালোকে মেক্সিমামে ইয়াত কনচালটেঞ্চি থকা জব নাপায়। ডাইৰেক্টলি কোম্পানীয়ে প্ৰভাইড কৰা জবসমূহ ইয়াত বেছিভাগ উপলব্ধ থাকে। যিহেতু মই এইটো এপ বহুত দিনৰ পৰা ইউজ কৰি আছোঁ আৰু বহু লোকক মই এইটো এপৰ পৰাই জবৰ কাৰণে শ্বেয়াৰ কৰি দিওঁ, যাতে তেওঁলোকেও এইটো জব ব্যৱহাৰ বা এপ্লাই কৰি কাম কৰিব পাৰে। গতিকে আপোনালোকক ছাজেষ্ট কৰিম যে এইটো এপ এবাৰ ইউজ কৰক। মই তলতে ভিডিঅ'ৰ লিংকছটো দি দিছোঁ, আপোনালোকে ডাইৰেক্টলি প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি ল'ব পাৰিব আৰু কেনেদৰে ব্যৱহাৰ কৰে তাক এবাৰ চাই ল'ব পাৰিব। ঠিক আছে, আশা কৰোঁ আপোনালোকে ইয়াৰ পৰাও কিছু জব ফাইণ্ড কৰি নিজে সংস্থাপনৰ কাৰণে চিন্তা কৰি নিজে থিয় হ'ব পাৰিব। যিহেতু COVID-19 বহুত বিশেষ বাঢ়ি গৈছে আমাৰ অসমত, সমগ্ৰ দেশৰ লগতে। ঠিক নাই, লকডাউন হ'বও পাৰে বা নহ'বও পাৰে। গতিকে তাৰ আগতে আপোনালোকে নিজে ওচৰে পাজৰে যিয়ে পায় নিজৰ কাম কৰিবলৈ চেষ্টা কৰক। গতিকে আজিৰ দিনটোত মই ইমানতে আপোনালোকক ভিডিঅ'ৰ সৈতে জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নেক্সট আকৌ এটা ভিডিঅ' লৈ আহিম। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰি নমস্কাৰ।